পৰিৱেশটো বিনষ্ট হ'ব নেকি এনেকুৱা অনুভৱ এটা আমাৰ হৈছে যিহেতু চাৰিওপিনে স্কুল আছে চৰকাৰে এখন স্কুলত বনাবৰ কাৰণে লগে লগে তাত ৱাইন শ্বপ দিলে আমি বস্তুটো বুজি পোৱা আমি ল'ৰা ছোৱালীক পঢ়াম মদ্যপান কৰিবলৈ শিকাম তেনেকুৱা ধৰণৰ কণ্ডিশ্যন এইটো দিয়া নাই ন গভৰ্ণমেণ্টে এপ্ৰুভ কৰি দিছে মোৰ স্বেচ্ছামতে দিছে ৱাইন শ্বপ জেগাই জেগাই গভৰ্ণমেণ্টে ৱাইন শ্বপ দিবলৈ দিছে এপ্ৰুভ কৰি দিছে তাত মই কি কৰিছো হস্পিটেল হ'ব লাগিছে ৱাইন শ্বপ হ'লে বস্তুটো ভাল দেখা নাই ছাৰ আৰু কি হয় যিটো অঞ্চলত এই ৱাইন শ্বপ হ'ব তাৰ পৰা অকণমান আগত স্থলী আছে এইটো চাব লাগিব ঘূৰি আহি মদ খাই ঘূৰি আহি যিটো নাকাপেটা চেণ্টাৰ এতিয়াও হৈ আছে হ'ল কোনোবা মদ খাবলৈ কৈ নি মদ নাখালেই হ'ল তো পাব্লিকে কৈছে যে তেওঁ মদ নাখালে নে তাৰ মদৰ দোকান মৰৈ যায় আমি খাব নালাগে ছাৰ তাত 3 কোটি মানুহে খাব নালাগে যিখিনি মানুহ ইয়াৰ পৰা পিকনিক খাবলৈ যায় সেই মানুহখিনিয়ে পিকনিক খাবলৈ যাব মানে থৰি নাই মদৰ দোকান তেওঁলোকে জেগাৰ পৰা মদ কিনি লৈ যাব বস্তুটো মই এইটো এনকুৱাৰী কৰিব দিম যদি বস্তুটো এনকুৱাৰী কৰিব দিম আমি গভৰ্ণমেণ্টলৈ পঠিয়াম তেওঁলোকৰ যিটো স্পেচিফিকেশ্যনত মতে যদি নপৰে বা আজি কিহৰ কাৰণে আপোনালোক ডিচি অফিচত আহিছে চাওক আমি গম পোৱা মতে মানে আমি দেখি আছোঁ আমাৰ তিনিখুটি চেণ্টাৰত তিনিখুটি অঞ্চলৰ তিনিখুটি চেণ্টাৰত এতিয়া এটা ৱাইন শ্বপ বনাবলৈ গৈ আছে মানে বনি আছে জাষ্ট ষ্টাৰ্ট হ'ব মানে এইকেইদিনতে ষ্টাৰ্ট হ'ব মানে আমি গম পাইছোঁ সকলোখিনি পাৰ্মিশ্যনৰ কাম হৈ গৈছে বুলি আমি শুনিবলৈ পাইছোঁ কিন্তু আমি যেতিয়া বনাবলৈ লৈছিলে বা যেতিয়া পাৰ্মিশ্যনৰ কাম আৰম্ভ হৈছিলে তেতিয়া আমি একোকে গম পোৱা নাই যে এইবিলাক কাম আগবাঢ়ি আছে এতিয়া আমি ডিচি ছাৰক মেমৰেণ্ডাম দিবলৈ আহিছোঁ যে সেইটো কামটো বন্ধ হ'ব লাগে আৰু যিটো ৱাইন শ্বপটো বনাই থোৱা আছে মানে যিটো বনি আছে সেইটো কামটো ৰদ্দ হ'ব লাগে আৰু আগবাঢ়িব নালাগে সেইটোৱে আমি বিচাৰোঁ আমি অখিল অসম গোৰ্খা ছাত্ৰ সংঘ বাগমাৰা আঞ্চলিক সমিতিৰ পৰা সেইটোৱেই মানে মেমৰেণ্ডাম লৈ আহিছিলোঁ ছাৰৰ ওচৰত চাওক তাত এটা সামাজিক পৰিৱেশ এটা আছে মানে মই আগতে যিটো পাই আহিছিলোঁ মই 1995 চনৰ জন্ম তেতিয়াৰ পৰা মই দেখি আহিছোঁ যে তাত আগতে স্কুল এটাও নাছিলে এটা আছিলে এমই স্কুলৰ LP ME আৰু হাই স্কুল লগতে এটা স্কুলে আছিলে য'ত আমাৰ ভেঞ্চাৰ আছিল স্কুলখন চৰকাৰী হোৱা নাছিলে সেই সময়ত তাত ষ্টুডেণ্ট আছিলোঁ আমি 700-800 ষ্টুডেণ্ট আছিলোঁ সেই সময়ত তাত শিক্ষা মানে টিচাৰসকলো ইমান নাছিলে যিহেতু আমি ভালদৰে শিক্ষা গ্ৰহণ কৰিবলৈও নাপালোঁ কিন্তু যিটো এটা পৰিৱেশৰ সৃষ্টি হ'ল তাত আমি ল'ৰাবিলাকে নিজকে মানে সংগঠিত কৰি নিজেই ভাল শিক্ষা লৈ আগবাঢ়ি আহি কিছুমানে তাৰ পৰাই আহি ভাল ভাল স্কুল খুলিলে এতিয়া তাত তিনিখুটিত চাওঁ আমি 5খন স্কুল আছে তিনিখুটি উচ্চ ইংৰাজী বিদ্যালয় শংকৰদেৱ জাতীয় বিদ্যালয় উচ্চ শাখা শংকৰদেৱ জাতীয় বিদ্যালয় নিম্ন শাখা বিদ্যা ভাৰতী ইংলিছ স্কুল আৰু এটা TK মেমৰিয়েল ইংলিছ স্কুল গোটেই উইদিন 200 to 300 মিটাৰ ৰেডিয়াছৰ ভিতৰত আছে আৰু দুখন স্কুল তো তিনিখুটি উচ্চ ইংৰাজী বিদ্যালয় আৰু TK মেমৰিয়েল ইংলিছ স্কুল উইদিন 100 to 115 মিটাৰ ৰেডিয়াছৰ ভিতৰত এইখন স্কুল আছে তো সেই ৰেডিয়াছৰ ভিতৰত থাকোঁতেও চৰকাৰে কেনেকৈ পাৰ্মিশ্যন দিলে যে তাত এটা লিকুৱাৰ শ্বপ ৱাইন শ্বপ এটা বনাব লাগে এইটো কেনেধৰণে পাৰ্মিশ্যন দিলে চৰকাৰে চিন্তা নকৰে নেকি যে কি হৈ আছে তাত বৰ্তমান এটা সামাজিক পৰিৱেশৰ উন্নতি হৈ আছে তাত শিক্ষামূলক এটা যিটো সামাজিক ব্যৱস্থা হ'ব লাগে সেইটো আহি আছে মানুহৰ চকুত তাৰ ল'ৰা ছোৱালীবিলাকে ভাল এটা শিক্ষা পাবলৈ সক্ষম হৈছে যিবিলাক স্কুল নিৰ্মাণ হৈছে তাৰ ল'ৰাবিলাকে যিবিলাক নিবনুৱা সমস্যা নিজকে দূৰ কৰি স্কুল নিৰ্মাণ কৰি বহুতৰে নিবনুৱা সমস্যাও দূৰ কৰিছে তো এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈ আছে বৰ্তমান তিনিখুটি অঞ্চলত সেই মানে যিটো পৰিৱেশটো চৰকাৰেতো বিনষ্ট কৰিবলৈ গৈ আছে আমি দেখা মতে চৰকাৰে হয় কিছুমান কাম ভাল কৰিছে কিন্তু কৰোঁতে গৈ এনেধৰণৰ কাম কৰে সেইটোতো কোনো ধৰণৰ মানে মানিবলগীয়া কথা নহয় ৱাইন শ্বপ এটা চাৰিওফালে স্কুল আছে মাজত এটা ৱাইন শ্বপ মই কৈ স্কুলৰ আগত খুলি দিয়ক যদি খোলে স্কুলৰ আগত আহি ৱাইন শ্বপ খুলি দিয়ক চ' এনেধৰণৰ পৰিৱেশটো সৃষ্টি কৰা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ গোৰ্খা ছাত্ৰ সন্থাই এইটো সদায় বিৰোধিতা কৰে গতিকে আমি অনুৰোধ কৰিছোঁ চৰকাৰ কৰ্তৃপক্ষ প্ৰশাসন সকলোকে অনুৰোধ কৰিছোঁ যে অতি সোনকালে সেই লিকুৱাৰ শ্বপটো তাৰ পৰা উঠাই দিয়া যাওক বিভিন্ন ঠাই আছে অসমত বহুতো ঠাই আছে বনাবলৈ গৈ বনাওক বেলেগ ঠাইত বনাওক আমাৰ কোনো আপত্তি নাই তাত কিন্তু তেনে এটা পৰিৱেশ বৰ্তমান এটা পৰিৱেশ যিটো সৃষ্টি হৈছে তিনিখুটিত সামাজিক এটা পৰিৱেশ সেই পৰিৱেশটো বিনষ্ট কৰিব নালাগে আৰু যদি সেইটো বিনষ্ট কৰিবলৈ যদি চৰকাৰে যায় আমি কৈছোঁ যে তাৰ পৰিণতি কিন্তু বেয়া হ'ব
আমি গোৰ্খা ছাত্ৰ সন্থাৰ ফালৰ পৰা এটাই কথা কওঁ যে তাৰ পৰিণতি কিন্তু বেয়া হ'ব।